জুই লাগি পেলাই প্ৰায় দুটা পৰিয়ালৰ 4জনকৈ লোক আহত হৈছে। মই যদি হৰিবৰু সমগ্ৰ পৰিৱেশটো দেখুৱাবলৈ কওঁ, এটা কথা ক'ব লাগিব যে এতিয়া GMCHৰ বাকৰিত কান্দোনৰ ৰোল উঠিছে, কাৰণ তেওঁ এটা শিশু অতি সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছে, বাকী 4জনকো অতি সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছে। মই যদি সমগ্ৰ পৰিৱেশটো হৰিবৰুক দেখুৱাবলৈ ক'ম, এই সময়ত শিশু এগৰাকীৰ মাতৃ আছে। মই যদি কথা পাতোঁ, কেনেদৰে মোক ফোন কৰিছে, মই দৌৰলৈ আহিলোঁ। মই কালাপাহাৰত থাকোঁ, সেই বীৰবাৰী থাকে মোৰ ছোৱালীটো, তাৰ নিজে ঘৰ বাৰী আছে বীৰবাৰী থানাৰ কাষতে। মোক ফোন কৰিছে বেলেগ মানুহ, মই দৌৰি আহিলোঁ শুনি কেনে। কেইজন লোক আহত হৈছে? অগ্নিদগ্ধ কেইজন লোক হৈছে? 4জন হৈছে। আটাইৰে সংকটজনক অৱস্থা, চবৰে অৱস্থা বেয়া আছে। ঘটনাৰ উপস্থিত মই নাচালোঁ না, মই নিজৰ ঘৰত আছিলোঁ। মোক ফোন কৰিছে, মই দৌৰি কোনে মাতিছে যেনেকৈ তেনেকৈ মই দৌৰি আহিলোঁ। ৰিংকি হয়, মই যদি এতিয়া পৰিৱেশটো দেখাওঁ, এটা কথা পাৰ্থ অনুমান কৰিব পৰা হৈছে যে মানসিকভাৱে সম্পূৰ্ণৰূপে মাতৃগৰাকী ভাগি পৰিছে, যিহেতু তেওঁৰ পুত্ৰকো সংকটজনক অৱস্থাত GMCHত ভৰ্তি কৰোৱা হৈছে। এই যি ঘটনা, এই ঘটনা সংঘটিত হ'বলৈ পালে আমি এটা বিশেষ সূত্ৰৰ জৰিয়তে গম পাইছোঁ যে এই ঘটনাৰ আঁৰত এটা ব্যক্তিগত প্ৰতিষ্ঠান আৰু ব্যক্তিগত প্ৰতিষ্ঠানৰ বাহিৰত আছিলে ট্ৰেন্সফৰ্মাৰটো, আৰু সেই ট্ৰেন্সফৰ্মাৰটো সম্পূৰ্ণৰূপে শ্বৰ্ট চাৰ্কিটৰ ফলত ট্ৰেন্সফৰ্মাৰটো বিস্ফোৰণ হ'ল, আৰু ট্ৰেন্সফৰ্মাৰটো বিস্ফোৰণ হৈ পেলাই দুটা পৰিয়ালৰ 4জন লোক আহত হৈছে। মই এতিয়া যদি সমগ্ৰ পৰিৱেশটো হৰিবৰুক দেখুৱাবলৈ অনুৰোধ জনাইছোঁ, হৰিবৰুৱে দেখুৱাই আছে সমগ্ৰ পৰিৱেশটো। তেওঁলোকক ততাতৈয়াকৈ আনি পেলাই ইমাৰ্জেঞ্চিত গুৱাহাটী মেডিকেল কলেজৰ ইমাৰ্জেঞ্চিত ভৰ্তি কৰোৱা হৈছে। বৰ্তমানেও তেওঁলোকৰ গম পোৱা নাই কিদৰে হৈছে। যদি কণমানি শিশুটো আছে, মই কথা পাতিম। ভাইটি, তোমাৰ দেউতা? মোৰ দেউতা বেয়া। আমি গাড়ীত উঠিছোঁ, তাৰমানে মোৰ নানী উঠিছে, টুকটুকক পঠাইছে কি যা বেগ লৈ আহ। তাৰ বেগ ল'ব গৈছে, তেতিয়া ট্ৰেন্সফৰ্মাৰ ফাটি মোৰ মামীৰ ওপৰত জুইটো পৰি গৈছে, মোৰ পাপাৰ ওপৰতো পৰি গৈছে, তাৰ ওপৰত আৰু মোৰ মামীৰ কোলাত সেই তাৰ ছোৱালীখন আছিল, তাইও জ্বলি গৈছে। মামীৰ অৱস্থা পুৰা খাৰাপ, আমাৰ গাড়ীখন ওপৰতো জুই লাগি গৈছে। ইতিমধ্যে কণমানিজনে এটা কথা কৈছে যে তেওঁৰ দেউতাক মাক দুয়োগৰাকী বৰ্তমান চিকিৎসাধীন হৈ আছে ইমাৰ্জেঞ্চিত। তেওঁ এটা কথা বিশেষভাৱে কৈছে, এটা কথা যে তেওঁ শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ যি ফিৰিঙতি, সেই শ্বৰ্ট চাৰ্কিটৰ ফলত তেওঁলোকৰ ফিৰিঙতি আহি পেলাই মাতৃগৰাকীৰ গাত পৰে, আৰু মাতৃগৰাকীৰ কোলাত থকা কণমানিটোৰ গাতো পৰে। সম্পূৰ্ণৰূপে যদি কওঁ যে এই বিদ্যুৎ বিভাগৰ গাফিলতি, অৰ্থাৎ বিদ্যুৎ বিভাগৰ গুৰুত্বহীনতাৰ বাবে এনেধৰণৰ ঘটনা সংঘটিত হ'বলৈ পালে। আৰু এনেধৰণৰ ঘটনাৰ পাছতো বৰ্তমানলৈকে যদি আমি এটা কথা কওঁ যে কোনো আহি পেলাই বৰ্তমানলৈকে GMCতে কওক বা ঘটনাস্থলীত কওক, বৰ্তমানলৈকে আহি উপস্থিত হোৱা নাই। ৰাইজৰ সহযোগত জুই নুমুৱাবলৈ সক্ষম হৈছিল যদিও বৰ্তমানলৈকে কিন্তু তেনেধৰণৰ কোনো গুৰুত্ব দিয়া নাই। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।